নমস্কাৰ, মোৰ নাম ৰিংকুমণি দাস ডেকা আৰু মই ডিব্ৰুগড়ৰ জীয়ৰী বৰনতী বোৱাৰী। গতিকে মই আগবাঢ়িছোঁ কংগ্ৰেছৰ হৈ জিলা পৰিষদ খেলিবলৈ আৰু সভাপতিয়ে মোক চিলেক্ট কৰিছে আৰু আমাৰ কংগ্ৰেছৰ যিখিনি কৰ্মকৰ্তা আছে তেখেতসকলেও মোক চিলেক্ট কৰিছে, চইচ কৰিছে যে মই কৰিব পাৰিম বা খেলিব পাৰিম, আগবাঢ়িব পাৰিম। সেইকাৰণে মই আগবাঢ়ি আহিছোঁ। গতিকে এতিয়া সকলো ৰাইজক বিনম্ৰ অনুৰোধ, তেওঁলোকে যাতে মোক সহায় কৰে আৰু আশীৰ্বাদ দিয়ে, মই যাতে ভালকৈ আগবাঢ়ি যাব পাৰোঁ, তেওঁলোকৰ হৈ কাম কৰিব পাৰোঁ। আৰু মই যেনেকৈ এজনী মাইকী মানুহ হয় ইমান কামৰ মাজতো মই ওলাই আহিছোঁ ৰাইজৰ কাৰণে। মোৰ নিজৰ কোনো কাম নাই, কিন্তু মই ৰাইজৰ কাৰণে মই ওলাই আহিছোঁ, ৰাইজৰ হৈ মই কাম কৰিম। গতিকে সকলো ৰাইজে যাতে ওলাই আহে, যে তেওঁলোকে সকলো অভাৱ অভিযোগ যিখিনি প্ৰব্লেম আছে সকলোবোৰ যেন মোক আহি জনায়, মই তেনেকৈ আগবাঢ়ি লৈ যাব পাৰিম। এতিয়া ওপৰত কি গণ্ডগোল আছে সেইটো মই নাজানো, কিন্তু গৈ সেই ক'লেহে মই গম পাম। বিহুৰ ৰাণী হয় মই, হয় বিহুৰ ৰাণী। আগতে মই এতিয়াও নাচি আছোঁ, এতিয়াও মই নাচ কৰিয়ে আছোঁ, ডান্স কৰিয়ে আছোঁ আৰু মই বহুতক শিকায়ো আছোঁ। মোৰ স্কুল এখন আছে সূৰ্যোদয় নৃত্য কলা কেন্দ্ৰ গুৱাহাটী পাঞ্জাবাৰীত। গতিকে এতিয়া আগবাঢ়িছোঁ জিলা পৰিষদ খেলিবলৈ। এতিয়া ৰাইজে যেনেকৈ মোক আশীৰ্বাদ কৰে, যেনেকৈ আগুৱাই নিয়ে, মই তেনেকৈ আগবাঢ়ি যাম। মোৰ স্বামী আছে, মোৰ স্বামীয়ে গোটেইখিনিয়ে মোক আগুৱাই নিছে। মই ইমান কথা ক'ব নাজানো, কিন্তু তথাপিও যিখিনি কৈছোঁ সেইখিনি কিবা যদি ভুল হয় সকলোৱে যেন মোক ক্ষমা কৰে। মেইন ইছ্যু আমি মহিলাখিনিৰ ওপৰতে আমি আগবাঢ়ি যাম। মহিলাখিনি যিখিনি অভাৱ অভিযোগ আছে সেইখিনি আমাক আহি জনালে আমি সেইখিনি তেনেকৈ লৈ যাম। আগতে জিকি লওঁ, তাৰপিছতহে এইখিনি কি ইছ্যু কৰিম সেইটো পাছত চিন্তা কৰিম, কিন্তু আগতে জিকি লওঁ, সহায় কৰক আমাক। নমস্কাৰ, মোৰ নাম ৰিংকুমণি দাস ডেকা আৰু মই ডিব্ৰুগড়ৰ জীয়ৰী বৰনতী বোৱাৰী। গতিকে মই আগবাঢ়িছোঁ কংগ্ৰেছৰ হৈ জিলা পৰিষদ খেলিবলৈ আৰু সভাপতিয়ে মোক চিলেক্ট কৰিছে আৰু আমাৰ কংগ্ৰেছৰ যিখিনি কৰ্মকৰ্তা আছে তেখেতসকলেও মোক চিলেক্ট কৰিছে, চইচ কৰিছে যে মই কৰিব পাৰিম বা খেলিব পাৰিম, আগবাঢ়িব পাৰিম। সেইকাৰণে মই আগবাঢ়ি আহিছোঁ। গতিকে এতিয়া সকলো ৰাইজক বিনম্ৰ অনুৰোধ, তেওঁলোকে যাতে মোক সহায় কৰে আৰু আশীৰ্বাদ দিয়ে, মই যাতে ভালকৈ আগবাঢ়ি যাব পাৰোঁ, তেওঁলোকৰ হৈ কাম কৰিব পাৰোঁ। আৰু মই যেনেকৈ এজনী মাইকী মানুহ হয় ইমান কামৰ মাজতো মই ওলাই আহিছোঁ ৰাইজৰ কাৰণে। মোৰ নিজৰ কোনো কাম নাই, কিন্তু মই ৰাইজৰ কাৰণে মই ওলাই আহিছোঁ, ৰাইজৰ হৈ মই কাম কৰিম। গতিকে সকলো ৰাইজে যাতে ওলাই আহে, যে তেওঁলোকে সকলো অভাৱ অভিযোগ যিখিনি প্ৰব্লেম আছে সকলোবোৰ যেন মোক আহি জনায়, মই তেনেকৈ আগবাঢ়ি লৈ যাব পাৰিম। এতিয়া ওপৰত কি গণ্ডগোল আছে সেইটো মই নাজানো, কিন্তু গৈ সেই ক'লেহে মই গম পাম। বিহুৰ ৰাণী হয় মই, হয় বিহুৰ ৰাণী। আগতে মই এতিয়াও নাচি আছোঁ, এতিয়াও মই নাচ কৰিয়ে আছোঁ, ডান্স কৰিয়ে আছোঁ আৰু মই বহুতক শিকায়ো আছোঁ। মোৰ স্কুল এখন আছে সূৰ্যোদয় নৃত্য কলা কেন্দ্ৰ গুৱাহাটী পাঞ্জাবাৰীত। গতিকে এতিয়া আগবাঢ়িছোঁ জিলা পৰিষদ খেলিবলৈ। এতিয়া ৰাইজে যেনেকৈ মোক আশীৰ্বাদ কৰে, যেনেকৈ আগুৱাই নিয়ে, মই তেনেকৈ আগবাঢ়ি যাম। মোৰ স্বামী আছে, মোৰ স্বামীয়ে গোটেইখিনিয়ে মোক আগুৱাই নিছে। মই ইমান কথা ক'ব নাজানো, কিন্তু তথাপিও যিখিনি কৈছোঁ সেইখিনি কিবা যদি ভুল হয় সকলোৱে যেন মোক ক্ষমা কৰে। মেইন ইছ্যু আমি মহিলাখিনিৰ ওপৰতে আমি আগবাঢ়ি যাম। মহিলাখিনি যিখিনি অভাৱ অভিযোগ আছে সেইখিনি আমাক আহি জনালে আমি সেইখিনি তেনেকৈ লৈ যাম। আগতে জিকি লওঁ, তাৰপিছতহে এইখিনি কি ইছ্যু কৰিম সেইটো পাছত চিন্তা কৰিম, কিন্তু আগতে জিকি লওঁ, সহায় কৰক আমাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।